সিটিজেনশিপ এমেন্ডমেন্ট এক্ট আমি পাছ কৰিলোঁ। পাছ কৰাৰ পিছত অসমত 12জন মানুহে মাত্ৰ আবেদন কৰিছে নাগৰিকত্বৰ কাৰণে। তাৰে ভিতৰত 9জনৰ ৰিজেক্ট হৈছে। ৰিজেক্ট মানে ৰিজেক্ট বুলি ক'ব লাগিব। 3জনৰ মাত্ৰ নাগৰিকত্ব তেওঁলোকে পাইছে। গতিকে এই যিটো এটা ভুৱা নেৰেটিভ এটা দিব বিচাৰি আছে, এতিয়াতো বাংলাদেশে কোনো অহা নাই। হিন্দু বাংলাদেশে যদি কোনোবা আহিছে আগতে আহিছে আৰু হিন্দু বাংলাদেশীয়ে হওক, হিন্দু পাকিস্তানী হওক, হিন্দু আমেৰিকান হওক, ভাৰতত নাই ক'ত যাব। ন হিন্দু বিদেশী ভৱেত, কোনো হিন্দু বিদেশী নহয়, এইটো স্পষ্ট কথা। তাৰ কাৰণে আমি মুছলমান বিৰোধী নেকি নহয়, তাৰ কাৰণে খ্ৰীষ্টান বিৰোধী নেকি নহয়, তাৰ কাৰণে আমি অন্য ধৰ্ম বিৰোধী নেকি নহয়, কিন্তু হিন্দু ভাৰতত বিদেশী নহয়, এইটো স্পষ্ট কথা। কিন্তু ডি ভোটাৰটো এতিয়াও চলি আছে, কেইদিনমান চলিব। একেলগে যে আপুনি একেবাৰে ল'ৰা ছোৱালী জন্ম হওঁতে অলপ সময় লাগে নহয়, ল'ৰা ছোৱালী জন্মটো একেদিনে নহয়, অলপ সময় লাগেতো। গতিকে তেনেকুৱা কথা। এখন আইন বনোৱাৰ পিছত আইনখন 100% যেতিয়া ক্ৰিয়ান্বয়ন হ'ব অলপ সময় লাগে, আৰু বিভিন্ন তাৰ লগত মানে সংলগ্ন কিছুমান বিষয় থাকে। ভাৰতৰ আইন ব্যৱস্থা বা ন্যায় ব্যৱস্থা সেইবিলাক সকলোবিলাক বিধিমতে আমি আগবাঢ়িব লাগিব, বিধিৰ বিপৰীতে আগবাঢ়িব নোৱাৰোঁ। বিধি ব্যৱস্থাক সন্মান প্ৰদৰ্শন জনাই সেইমতে আমি আইন প্ৰণয়ন কৰিলোঁ আৰু আইনখন কাৰ্যকৰী কৰি আছোঁ। থেংক ইউ। সিটিজেনশিপ এমেন্ডমেন্ট এক্ট আমি পাছ কৰিলোঁ। পাছ কৰাৰ পিছত অসমত 12জন মানুহে মাত্ৰ আবেদন কৰিছে নাগৰিকত্বৰ কাৰণে। তাৰে ভিতৰত 9জনৰ ৰিজেক্ট হৈছে। ৰিজেক্ট মানে ৰিজেক্ট বুলি ক'ব লাগিব। 3জনৰ মাত্ৰ নাগৰিকত্ব তেওঁলোকে পাইছে। গতিকে এই যিটো এটা ভুৱা নেৰেটিভ এটা দিব বিচাৰি আছে, এতিয়াতো বাংলাদেশে কোনো অহা নাই। হিন্দু বাংলাদেশে যদি কোনোবা আহিছে আগতে আহিছে আৰু হিন্দু বাংলাদেশীয়ে হওক, হিন্দু পাকিস্তানী হওক, হিন্দু আমেৰিকান হওক, ভাৰতত নাই ক'ত যাব। ন হিন্দু বিদেশী ভৱেত, কোনো হিন্দু বিদেশী নহয়, এইটো স্পষ্ট কথা। তাৰ কাৰণে আমি মুছলমান বিৰোধী নেকি নহয়, তাৰ কাৰণে খ্ৰীষ্টান বিৰোধী নেকি নহয়, তাৰ কাৰণে আমি অন্য ধৰ্ম বিৰোধী নেকি নহয়, কিন্তু হিন্দু ভাৰতত বিদেশী নহয়, এইটো স্পষ্ট কথা। কিন্তু ডি ভোটাৰটো এতিয়াও চলি আছে, কেইদিনমান চলিব। একেলগে যে আপুনি একেবাৰে ল'ৰা ছোৱালী জন্ম হওঁতে অলপ সময় লাগে নহয়, ল'ৰা ছোৱালী জন্মটো একেদিনে নহয়, অলপ সময় লাগেতো। গতিকে তেনেকুৱা কথা। এখন আইন বনোৱাৰ পিছত আইনখন 100% যেতিয়া ক্ৰিয়ান্বয়ন হ'ব অলপ সময় লাগে, আৰু বিভিন্ন তাৰ লগত মানে সংলগ্ন কিছুমান বিষয় থাকে। ভাৰতৰ আইন ব্যৱস্থা বা ন্যায় ব্যৱস্থা সেইবিলাক সকলোবিলাক বিধিমতে আমি আগবাঢ়িব লাগিব, বিধিৰ বিপৰীতে আগবাঢ়িব নোৱাৰোঁ। বিধি ব্যৱস্থাক সন্মান প্ৰদৰ্শন জনাই সেইমতে আমি আইন প্ৰণয়ন কৰিলোঁ আৰু আইনখন কাৰ্যকৰী কৰি আছোঁ। থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।